কিন্তু আজি মই এটা কথা কৈ দিওঁ যে যদি আপুনি অনলাইনত গাড়ী চলাইছে কোনটো এপছ ইউজ কৰিব। গুড মৰ্ণিং। এতিয়া পুৱা 9টা বাজিল। আজি অলপ সোনকালে আহিছোঁ, মানে বতৰটো অলপ ঠাণ্ডা পৰি আছে কাৰণে ভাবিছোঁ অলপ জল্দি গৈ 6টা বজালৈকে যিমান চলাব পাৰোঁ চলাম। 6টা বজাত গুচি আহিম ৰুমত। আৰু জানেই দিনত পূৰা গৰম দিয়ে, সেইটো কাৰণে অলপ জল্দি আহিছোঁ। মই ৰুমৰ পৰা ওলাইছিলোঁ জাষ্ট, এটা বুকিং বাজিল আৰু 1.5 কিলোমিটাৰমান দূৰত আছিল বুকিংটো। মই পিক আপ কৰিব আহি আছোঁ, আহি পেলাই আধা পাইছোঁহি, কেঞ্চেল মাৰি দিছোঁ। এনেকুৱাতো মাথাটো বেয়া হৈ যায় ন। বহনি টাইম এইফালে ধূপকাঠি জ্বলাই আহিছোঁ, আহি পেলাই আধাতে বহি আছোঁ। দেখা যায়, উপায়টো নাই এতিয়া, কাৰণ কেঞ্চেল কৰাৰ পিছতো কোনো অপশ্যন নাই। এতিয়া আকৌ নেক্সট বুকিং কেতিয়া আহে তালৈকে ৱেইট কৰিম আৰু উপায়। ৰাতিপুৱা ৰ'দডাল চাওক, দিলেই ভাবিছিলোঁ ৰ'দটো নাইকিয়া, অলপ জল্দি আহিলোঁ, এই আকৌ ৰ'দটোৱে দিলে। উপায় নাই, এতিয়া মাৰ্কেটত যাওঁ, তাত দেখা যাব যি হয়। আধা ঘণ্টা হ'ল ৰুমৰ পৰা অহা, মানে অনলাইনত বুকিং তাৰপৰা বাজাই নাই। এটা বাজিছিল যে মই গৈছিলোঁ, সেইটো কেঞ্চেল হৈ গ'ল। তাৰপিছৰ পৰা আৰু এতিয়ালৈকে বুকিং নাই। এতিয়া এটা বুকিং লাগিছে, 1 কিলোমিটাৰমান দূৰত আছে, তাকে গৈ পিক আপ কৰোঁ। আৰু এইটো গণেশগুৰি যাব চাগে। আপোনালোকক মই ড্ৰপ কৰি দেখাম, আৰু কিমান পাইছোঁ এইটো দেখাই আছোঁ। আগত তেওঁক পিক আপ কৰোঁ। মানুহজনীক আনি ড্ৰপ কৰালোঁ। তেওঁ আহিছিল ভেটাপাৰাৰ পৰা, এইটো গণেশগুৰি হয়। কাষ্টমাৰটো আহি গণেশগুৰি ড্ৰপ কৰাইছোঁ, তেওঁ গণেশগুৰি আহিছিল। এইটো ভাড়াত পাইছোঁ মই 82, মানে 84 দেখাইছিল। 2 টকা এটা কি কাৰণে কম দেখালে গম নাপালোঁ। এতিয়া মই আছোঁ গণেশগুৰিত। এইটো আপোনাৰ গণেশগুৰি ব্ৰিজ হয়, এইটো ব্ৰিজৰ তলতে আছোঁ। আজি মানে মই আৰু এটা ভাবিছোঁ, আজি অ'লাও চলাম, মানে মই ৰেপিডো বেছি চলাওঁ, গম পায় আপোনালোকে। আজি ৰেপিডো আৰু অ'লা এই দুটাই চলাম, আৰু কিমান আৰ্নিং হয় দিনটোত সেইটো চাম আজি, দুইটা মিলাই অনলাইনত। তো এতিয়া অ'লাটো অন কৰি লওঁ। দুটামান বহাৰ পাছত আৰু এটা বুকিং আহিছে, মানে অ'লাটো নাই, ৰেপিডোতে আহিছে। এইটো 700 মিটাৰমান দূৰত আছে, তাক গৈ পিক আপ কৰোঁ। কাহিলীপাৰা যাব, কাহিলীপাৰা ড্ৰপ কৰি মই দেখাম কিমান পাইছোঁ। আহি পালোঁ সেই পিক আপ লোকেশ্যনটোত। এইটো পিক আপ লোকেশ্যনতে আছোঁ। আহি আছে মেডাম যাব, তো ফোন কৰিলোঁ 2 মিনিট ৰখিব কৈছে, সেইটো কাৰণে অলপ 2 মিনিটমান ৱেইট কৰি দিওঁ। যদি তাতকৈ দেৰি হয় আৰু কেঞ্চেল কৰি দিম, কাৰণ ৰখি লাভ নাই গৰমত। মই এইটো চিলিণ্ডাৰ লৈ আহিছিলোঁ কাহিলীপাৰা, ইয়াত আহি ড্ৰপ কৰালোঁ। কলেজৰ পৰা লৈ আহিছিলোঁ, এইটো কাহিলীপাৰাত নামিছে। 2 কিলোমিটাৰ ডিষ্টেঞ্চ, 80 টকা পাইছোঁ এইটো। আৰু অ'লাত এটা বাজিছিল, এতিয়া একচেপ্ট কৰোঁ, মানে বেলেগে উঠাই ল'লে, আৰু ৱেইট কৰোঁ অলপ টাইম। কাহিলীপাৰাত আহিলে এটা কথা ভাল, বেছি টাইম ৱেইট কৰিব নালাগে, লগত বুকিং আহে। আৰু এটা বুকিং আহিলেই, এইটো ওচৰতে আছে, এইটোকো পিক আপ কৰোঁগৈ। এইটো যাব 3 কিলোমিটাৰমান দূৰত যাব ড্ৰপটো। মই এইটো ড্ৰপ কৰি পেলাই আপোনাক দেখাম কিমান পাইছোঁ। আহি পালোঁ সেই পিক আপ লোকেশ্যনতে বহি আছোঁ। মেছেজটো দিছোঁ, চোৱা নাই। আৰু কাহিলীপাৰাতে আছোঁ, কাহিলীপাৰা যোনটো ভিতৰৰ ৰাস্তা হয় এইটো হয়, ইয়াৰ পৰাই যাব চাগে। ইয়াতে ৱেইট কৰি আছোঁ এইটো কাৰণে। আহি এইটো এপইণ্টমেণ্টত ড্ৰপ কৰালোঁ। এইটো বুকিং ড্ৰপ কৰাইছিলোঁ আপোনাৰ 2 কিলোমিটাৰ টোটেল ডিষ্টেঞ্চটো। এইটোত পালোঁ মই 84, মানে 4 টকা এটা ৱেইটিং চাৰ্জ লাগিছিল, এনে 80 টকাই হয়। আৰু আহি পেলাই মানে চিটি চেণ্টাৰ অপ'জিটত আছোঁ। চিটিৰ পৰা ভাড়াটো লাগিলে মানে বেছি পোৱা যায়, আৰু চিটি চেণ্টাৰৰ পৰা লাগিলে অলপ কম পোৱা যায়, সেইটো কাৰণে অপ'জিটত ৰখি আছোঁ। যোন চাইডৰ পৰা লাগে আৰু ভাড়াটো উঠাই যামগৈ, কাৰণ ইয়াত ৰখি থাকিলে বহুত টাইম বহি থাকিবলগীয়া হয়। ভাড়া পালে উঠাব লাগে, গুচি যাব লাগে, কাৰণ বেলতলা ফালৰ পৰা ভাড়া মানুহবিলাক আহে, আৰু ইয়াৰ পৰা যোৱাটো কম। আৰু ইয়াৰ পৰা যিকেইটা যায় পল্টন বজাৰহে যায়। এটা বুকিং আহিছে, মই গণেশ মন্দিৰতে আছিলোঁ, তাৰ পৰা 600 মিটাৰ দূৰত এটা বুকিং আহিল, একচেপ্ট কৰিছোঁ। 2 কিলোমিটাৰ ড্ৰপ আছে, তাকে পিক আপ কৰিব গৈ আছোঁ। আপোনাক ড্ৰপ কৰিলে দেখাই দিম কিমান পাইছোঁ। ইয়াত লৈ আহিছিলোঁ, এইটো পোষ্টমৰ্টম হয়, GMC দিছপুৰ পুলিচ ষ্টেচনৰ পৰা আহিছিল। মই পালোঁ 70, মানে পোষ্টমৰ্টমত লৈ আহিছে GMC। কৈছে ভিতৰলৈ গ'লে, আৰু ভিতৰত নাযাওঁ দিয়ক, ৰিটাৰ্ণ যাম বুলি কৈছিল। বোলো নাই, মই
বেলেগ ভাড়া লৈ যাম, অফলাইন ভাড়া এটা আছে, এই ওচৰতে যাব 500 মিটাৰ, 60 টকা দিম বুলি কৈছে, সেইটোকে লৈ যাম এতিয়া। সেইটো ড্ৰপ কৰি তাৰপিছত চিটি চেণ্টাৰৰ ফালে যাব লাগিব, কাৰণ এইফালে ভাড়া নাই ন। আৰু এটা বুকিং আহি গ'ল, খালি ৰেপিডোতে আহি আছে, অ'লাটো অহা নাই। এইটো হাতীগাঁও ফালে যাব, আছে অপ'ল' হস্পিটেল, এই 200 মিটাৰমান ডিষ্টেঞ্চ, তাকো পিক আপ কৰোঁ, ড্ৰপ কৰি দেখাই দিম কিমান পাইছোঁ। বাইদেউক আহি পিক আপ কৰালোঁ, এইটো এজন পেৰাডাইজ এপাৰ্টমেণ্ট হয়, ইয়াতে আহি ড্ৰপ কৰালোহি চিটি চেণ্টাৰৰ পৰা। তাৰপৰা আহি ইয়াত এজেণ্ট পেৰাডাইজ ভেটাৰপাৰা ইয়াত নামিছেহি। এইটো 111 টকা হৈছে, 11 টকাই দিছে, মোলৈ এটকাটো নালাগে দিয়ক, 110 টকা লৈছোঁ। সেইটো ৰেপিডোতে লাগিল। আজি মই যিমানকেইটা ভাড়া উঠাইছোঁ ৰেপিডোতে উঠি আছে, আৰু অ'লাটো কি গম পোৱা নাই, চাওঁ আৰু যদি আহে একচেপ্ট কৰিম। আৰু আজি ৰেপিডো ইমানেই ভাল হৈছে, মানে বেক টু বেক ভাড়া আহি আছে, ৰখিবলগীয়া হোৱা নাই বেছিকৈ। কিন্তু অ'লাটো কাম দিয়া নাই এতিয়ালৈকে, এইটো এটা ভাড়া লাগিছে, 450 মিটাৰমান দূৰত আছে, তাকে পিক আপ কৰোঁগৈ, ক'ত যায় চাম, তাৰপৰা আকৌ দেখামো। আহি পালোহি পিক আপ লোকেশ্যন, এইটো বিল্ডিঙতে আছে, অকণমান ৱেইট কৰিব কৈছে, বাইদেউজনীয়ে বোলে তললৈ আহি আছে। ইয়াৰ পৰা তেওঁক সুধিছোঁ ক'ত যাব, বোলে হেল্থ চিটি যাব, হস্পিটেল যাব, তাত গৈ পেলাই মই ড্ৰপ কৰাম, তাৰপিছত দেখাই দিম এইটো ভাড়াত মই কিমান পাইছোঁ। চাই থাকক আপোনালোকে ভিডিঅ'টো, আৰু এটা লাইক কৰি দিব, লাইক আৰু কমেণ্ট শ্বেয়াৰ যি পাৰে কৰি দিব। কাষ্টমাৰটোক ড্ৰপ কৰালোঁ, কাষ্টমাৰটোক আহি ড্ৰপ কৰালোঁ, এইটো হেল্থ চিটিতে আছোঁ, এইটো হেল্থ চিটি হস্পিটেল হয়, ইয়াত আহি ড্ৰপ কৰালোঁ। এইটো 86হে পালোঁ, আকৌ ৱেইটিং লাগি পেলাই 86 হৈছে। এতিয়া ইয়াত অলপ টাইম বহিম, কাৰণ ৰ'দ বহুত দিছে, ইয়াতে ভাড়া লৈহে যাম আজি, কাৰণ ইয়াত ভাড়াটো কম পোৱা যায় হিচাপত, তেওঁলোকৰ ৰখি পেলাই ইয়াৰ পৰা লৈহে যাম, মানে আমি বহিছোঁৱে। মানে কি হেল্থ চিটিৰ পৰা এটা অফলাইন ভাড়া আনিলোঁ জয়ানগৰত এটা অ'লাত বাজিছে, বৰ ডাঙৰ কাম কৰিলে, তাকে এতিয়া বোলো পিক আপ কৰিব যাওঁ, 1 কিলোমিটাৰ দূৰত আছে। পিক আপটো কৰি চাওঁ, সেইটো কিমান পাব দেখাই দিম, কেনেকুৱা বুকিং আহে আৰু কিমান কেনেকৈ পোৱা যায়, কিমান কিলোমিটাৰ চাই থাকিব আপোনাৰ। কাষ্টমাৰটোক আহি ইয়াত ড্ৰপ কৰালোঁ, এইটো ৰুক্মিণী গাঁও, এইটো অ'লাত আহিছিল, 80 টকা হ'ল, দেখাইছিল 67, অলপ ঘূৰাই পকাই লৈ আহিছোঁ, 80 কৰিলোঁ। মানে অ'লাত এইটো ফাৰ্ষ্ট বুকিং হ'ল, বেছি নহয় 3 কিলোমিটাৰ আছিল ডিষ্টেঞ্চটো, মানে মই অলপ ঘূৰাই আনিছোঁ। আৰু অ'লাত ভাল, কিন্তু মানে যদি আপুনি ঘূৰি পকাই আহে ৰেটটো বাঢ়ি যায়, সেইটো কাৰণে ভাল। আৰু যদি ৰেপিডত অহাহেঁতেন যোনটো দেখাব সেইটোৱে। আজি অ'লা ফাৰ্ষ্ট বুকিংটো একচেপ্ট হ'ল, আৰু আহে নাহে বাৰু এতিয়া। গাইছ বহুত টাইম হ'ল না, এতিয়া ভোক লাগিছে, আগত গৈ কিবা পুৰি চব্জি কিবা খাই লওঁ, অলপ টাইম অফলাইন যাম, তাৰপিছত আকৌ অনলাইন আহিম, দুইটাতে অফলাইন হ'ম। এতিয়া খাই বৈ লৈ তাৰপিছত দেখা যাব কেনেকুৱা আকৌ ভাড়া আহে, খাই লওঁ। ৰেপিডত আহিছে আকৌ বুকিং, এইটো ওচৰতে আছে, দিছপুৰ মানে ৱাৰলেছত আছে, তাত পিক আপ কৰিমগৈ, বেছি দূৰ নহয়, পিক আপ কৰি 3 কিলোমিটাৰ ড্ৰপ হ'ব, ড্ৰপ কৰোঁগৈ। এইটো কিমানমান পাম, 180 তাৰ ভিতৰতে হ'ব, আৰু দেখাই দিম মই। 80 টকাটো কনফাৰ্ম হয় চাগে। আনিলোঁ, আনি পেলাই ইয়াত ড্ৰপ কৰিলোহি। এইটো সৰু মটৰীয়া হয়, বেছি নহয়, 2 কিলোমিটাৰ ডিষ্টেঞ্চ আছিল, 80 টকা পালোঁ। আৰু তাত ৰানিঙত এটা বুকিং আহিছে, এইটো বুকিঙতে ওচৰতে আছোঁ, সেইটো আগত যাওঁ, পিক আপ কৰোঁ, তাৰপিছত দেখাই আছোঁ এইটো কিমান পাইছোঁ। কাষ্টমাৰটোক আহি গণেশগুৰি, এইজনো নামাইছিলোঁ, এইজন কিবা খাব গৈছে, তেওঁক লৈ আহি ইয়াত নমালোহি। ডিষ্টেঞ্চটো আছিল আপোনাৰ ছুপাৰ মাৰ্কেটৰ পৰা গণেশগুৰি নাপাওঁতে যোনটো ফুড পিচ আছে, সেইটোলৈ মানে 1.5 কিলোমিটাৰ, এইটোত পালোঁ মই 97, চব ভাড়া বেছি দিয়ে। এতিয়া ভোক লাগিছে, অথনি ভোক লাগিছিল, মানে গৈছিলোঁ, হোটেলবিলাক বন্ধ আছে, এতিয়া বিচাৰি বিচাৰি এখনত যাওঁ, খাই লওঁ, কাৰণ খোৱাটো মেইন ন, পেটটো পূজাটোৱে কৰিব লাগিব, আকৌ খাই লওঁ, তাৰপিছত দেখাই আছোঁ আপোনালোকক। ভাড়াৰ ওপৰত ভাড়া আহি আছে, মই ছুপাৰ মাৰ্কেটৰ ব্ৰিজৰ তলতে বহি, ব্ৰিজৰ কাষত গাড়ীখন ৰাখি লৈ পেলাই মানে পৰঠা এটা খালোঁ, খাই হৈ পেলাই আহিছোঁ, গাড়ীত ছোৱালী দুজনী বহি আছে, সুধিলোঁ ক'ত যাব, চিটি চেণ্টাৰ আহিম বুলি ক'লে, 80 টকা দিয়ে, মোৰ 100 টকা লাগিব, 100 টকা দিলে, আহি ইয়াত নমালোহি। এতিয়া চিটি চেণ্টাৰত আছোঁ মই, 100 টকা পালোঁ ইয়াত।
যে ইয়াৰ পৰা আৰু এটা ভাড়া লৈ যাব পাৰিলে বাজি আছে মানে মোৰ পিছফালে আছে আৰু পিছফালে গ'লে ঘূৰি আহিব লাগিব, সেইকাৰণে একচেপ্ট কৰা নাই। ওচৰত যোনটো পোৱা যাব সেইটো একচেপ্ট কৰি তাৰপিছত মই দেখাই দিম দিয়ক। আহিল ৰেপিডতে আহিছে, তাত যাই পিক আপ কৰোঁ, ওচৰতে আছে, সেইটো কাৰণে জল্দি যাওঁ, পিক আপ কৰোঁ আৰু ড্ৰপ কৰি মই দেখাই আছোঁ। আৰু পিক আপ কৰিছোঁ দিছপুৰ হস্পিটেল, তাৰ পৰা 2 কিলোমিটাৰ ডিষ্টেঞ্চ হৈছে ড্ৰপ কৰিছোঁহি এইটো ডাউন টাউন হস্পিটেল। 82 হৈছে, 80 দিছে, এনেকুৱা খাটিয়া কাষ্টমাৰ। 2 টকা এটা কমাই দিয়েনে হয় অটো এখনত আহি পেলাই। এইটো মই ডাউন টাউন হস্পিটেল, তাৰ ভিতৰতে মই নমাইছোঁ। এতিয়া মই আহি ব্ৰিজৰ কাষত আছোঁ, তাত ভিডিঅ' কৰিব নোৱাৰি কাৰণে মানে এলাউ নকৰে না, সেইটো কাৰণে ভিডিঅ' নকৰিলোঁ। লেঙুৰা মানুহ আনিছোঁ, তেওঁ কমাই দিছে। মই চালোঁ যে ৰেপিড' আৰু অ'লা দুইটাৰ মাজত কোনকেইটা বেষ্ট হয়। এতিয়া মই ক'বলৈ গ'লে ৰেপিড'ত ভাড়াৰ কাৰণে বেষ্ট, মানে বেক টু বেক ভাড়া দিয়ে। অ'লাত বহুত টাইমৰ মূৰত 1 ঘণ্টা 2 ঘণ্টাৰ মূৰত এটা ভাড়া আহিব, কিন্তু প্ৰাইচটো ভাল দিয়ে। আকৌ যদি আপুনি য'ত ড্ৰপ লোকেশ্যন দিছে তাৰ পৰা যদি অলপ আগবাঢ়ি যায় তেতিয়া অ'লাই এক্সট্ৰা বঢ়াই দিয়ে, কিন্তু ৰেপিড'ত নাই। ৰেপিড'ত আপুনি যিমান দেখাব সিমানেই দিব, যদি আগবাঢ়িও যায় সিমানেই দিব। সেইটো কাৰণে বহুত বেয়া। আৰু মোৰ মতে ভাড়া পইচাৰ কাৰণে অ'লা বেষ্ট, আৰু ভাড়াৰ কাৰণে মানে বেক টু বেক ভাড়াৰ কাৰণে ৰেপিড' বেষ্ট। তাই ৰেপিড'ত ভাড়া আহিছে, আজি বাৰে বাৰে ৰেপিড'তে ভাড়া আহে। আহি পেলাই পিক আপ লোকেশ্যনত আছোঁ, কাষ্টমাৰটো অহা নাই, সেইটো বিল্ডিঙতে আছে। তোৰ মেছেজ কৰিছোঁ, ৰিপ্লাই অহা নাই, কোনো ধৰণৰ ফোন লগা নাই। যদি যাই লৈ যাম, নহ'লে কেঞ্চেল কৰি গুচি যাম। তেওঁক আহি ড্ৰপ কৰালোহি, যে তেওঁ আহিছিল ডাউন টাউনৰ বেক চাইডৰ পৰা। ড্ৰপ কৰিছোঁ সেইটো খানাপাৰা লাইনতে, যে মন্দিৰ এটাৰ ওচৰত। সেইটো পালোঁ 73। এতিয়া আকৌ অ'লাত আহিছে অলপ আগত, অ'লাত ভাড়া মানে বহুত কম দেখাইছে। এতিয়া 1 কিলোমিটাৰ 55 টকা, এই কমচে কম 70 টকা দেখা, সেইটো কাৰণে একচেপ্ট নকৰিলোঁ। যদি আপুনি অনলাইনত গাড়ী চলাইছে, কোনটো এপছ ইউজ কৰিব? মোৰ মতে ক'বলৈ গ'লে ইউজ কৰিবলৈ হ'লে তিনিটা ইউজ কৰিব, কাৰণ তিনিও জেগাত ভাল। বুকিং আহিল ৰেপিড'ত, তাকে যাওঁ পিক আপ কৰোঁ, ওচৰতে আছে 300 মিটাৰমান দূৰত। এইটো ড্ৰপ কৰিম আৰু ৰুমত যামগৈ চাগে। আগত গৈ পিক আপ কৰোঁ, ড্ৰপ কৰি দেখাম ক'ত গৈছোঁ আৰু কিমান পালোঁ, চাই থাকক। এইটো ভাড়া আহি ইয়াত ড্ৰপ কৰালোহি, এইটো ডাউন টাউনৰ বেক চাইড হয়, ইয়াত ড্ৰপ কৰাইছোঁ। আহিছিল চাৰ্ভেৰ পৰা চন্দন নগৰ, এইটো ডাউন টাউনৰ বেক চাইড দাৱাত নগৰ নে কি বুলি কয়, ইয়াত আহিছে। 3 কিলোমিটাৰ ডিষ্টেঞ্চ, এইটো 79 পালোঁ, মানে 80 টকা ওপৰত দেখাইছিল, তেওঁ চাগে মাইনাছ কৰি দিছে, সেইটো কাৰণে ভাড়াটো অলপ কম দেখালে। ডাউন টাউনৰ বেক চাইড তাকে চিধা চিধি যোনটো বিল্ডিং দেখা পাই আছে, সেইটোৱে হৈছে ডাউন টাউন হস্পিটেল। তো গাইজ, সেইটো এতিয়া বুকিং আহিল ৰেপিড'ত, অ'লাতটো অহাই নাই, সেইটো চাগে লাষ্ট বুকিং। তাৰপিছত এইটো বুকিং আহি আছে পিক আপ কৰিবলৈ, সেইটো পিক আপ কৰি মই তাৰপিছত ড্ৰপ কৰি লৈ চিধা ৰুমত যামগৈ। এইটো আছে হেল্থ চিটি যাব, তাকে গৈ আছোঁ পিক আপ কৰিবলৈ। ইয়াত ড্ৰপ কৰালোঁ, এইটো হেল্থ চিটি হয় হস্পিটেল। গাইজ, কাষ্টমাৰটোক আহি ড্ৰপ কৰালোঁ হেল্থ চিটিত, সেইটো ভাড়াত পালোঁ মই 80 টকা। এতিয়া ভাবিছোঁ ৰুমত যাওঁ, আৰু মোৰ আজি দিনটো আৰ্নিংটো হৈছে, মই ৰেপিড'ত মাৰিছোঁ 1044 টকা, মানে 50 টকাই। তাৰপিছত অ'লাত এটা ভাড়াই মাৰিছোঁ আজি, সেইটো ভাড়া অকল 80 টকীয়া। এতিয়া এটা আহিছে, অলপ নাযায়, অ'লাত এটা 80 টকা, আৰু অফলাইন ভাড়া মাৰিছিলোঁ দুটা 100 টকীয়া, আৰু এটা মাৰিছিলোঁ 60 টকীয়া, মানে 260 টকা অনলাইন, 80 টকা অ'লাত মাৰিলোঁ। তেতিয়া হ'ল কিমান, 260 আৰু 80, 340 টকা প্লাছ 1000, মানে 1400 টকা এটা হ'ল আজি। আৰু এটা কথা, অ'লাটো ভাল, কিন্তু তাতকৈ ভাল ৰেপিড'। তো আজিৰ কাৰণে ইমানেই, আৰু যোনে নতুনকৈ চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰিব। তো আজিলৈ মানে বাই বাই, আৰু কাইলৈ এটা নতুন ভিডিঅ' আনিম, চাই থাকিব। এইটো হৈছে মেইন হাইৱে, এতিয়া মই যদি যামগৈ এতিয়া ৰুমলৈ, আৰু মোৰ চাৰ্জটো দেখাই দিওঁ। এইটো চাওক, মই কওঁ নে আপোনালোকক যে 2% মোক সদায় থাকি যায়, চাই লওক 2% আহিছেনে, এই 2% শেষ হয়, এই 2% যেতিয়া দাংগৈ আৰু চাই থাকিব।